ফুটবল জ্বৰত আক্ৰান্ত হ'ব অসমবাসী উভতি আহিছে এছিয়াৰ সৰ্বপুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ তামুলপুৰৰ পৰা আনুষ্ঠানিকভাৱে কিক অফ ডুৰাণ্ডৰ ট্ৰফিটোৰ প্ৰথমবাৰলৈ প্ৰতিযোগিতাত ভাগ ল'ব অসমৰ দুটাকৈ দলে ফুটবল জ্বৰত আক্ৰান্ত বিটিআৰ White doves fly high, spread the word of peace from above the sky. আৰম্ভ হ'ল ডুৰাণ্ড কাপৰ ট্ৰফিটোৰ ট্ৰফিৰ কিক অফ তামুলপুৰত পুনৰ উভতি আহিছে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ট্ৰফিসমূহ উদ্বোধন কৰাৰ পাছতেই তামুলপুৰত উপস্থিত হয় প্ৰতিযোগিতাখনৰ ট্ৰফিসমূহ ভাৰতীয় সেনাৰ উদ্যোগত ইণ্ডিয়ান অইলে আয়োজন কৰা প্ৰতিযোগিতাখনৰ ট্ৰফিটোৰ অসমত আনুষ্ঠানিকভাৱে মুকলি কৰে সেনা বিষয়া কৰ্ণেল ভূপেন্দ্ৰ সিং চৌধুৰীয়ে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সেনা পুলিচৰ মটৰচাইকেল টিমে ৰাজকীয়ভাৱে কঢ়িয়াই আনে প্ৰতিযোগিতাখনৰ ট্ৰফিসমূহ বড়োসকলৰ পৰম্পৰাগত সাংস্কৃতিক কাৰ্যসূচীৰে মুকলি কৰা হয় ট্ৰফিসমূহ উপস্থিত থাকে জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী অতিৰিক্ত আয়ুক্ত ডক্টৰ দীপাংকৰ নাথৰ লগতে বিধায়ক জলেন দৈমাৰীসহ বহু ফুটবল প্ৰেমী ট্ৰফি টুৰৰ আৰম্ভণিতে তামুলপুৰ এফচি আৰু কলবাৰী জংগিলা এফচিৰ মাজত অনুষ্ঠিত হয় এখন প্ৰীতি ফুটবল খেল প্ৰতিযোগিতা আজি ডুৰাণ্ড কাপৰ ট্ৰফি টুৰ আৰম্ভ হৈ গ'ল সেই হিচাপে আজি তামুলপুৰত আমাৰ ট্ৰফি টুৰ ডুৰাণ্ড কাপ আৰম্ভ কৰিছোঁ আৰু ইয়াৰ লগতে সংগতি ৰাখি এটা ফ্ৰেণ্ডলি মেটছ ইয়াত কৰা হৈছে তো ডুৰাণ্ড কাপটো হ'ল আমাৰ কাৰণে এটা ইম'শ্যন আজি তাৰিখত গতিকে ডুৰাণ্ড কাপৰ নিচিনা এটা টুৰ্ণামেণ্ট আজি বিটিআৰ অঞ্চলত অৰ্গেনাইজ হোৱাটো আমাৰ কাৰণে গৌৰৱৰ দিন কাৰণ ইয়াত আমি আগত দেখিছিলোঁ আৰ্মি কেৱল বন্দুক লৈ আহিছিল কাৰোবাৰ ঘৰত কাৰোবাৰ মানুহক বিচাৰি গৈছিল কিন্তু আজি ইয়াত দেখিছোঁ এটা ভাৰতৰ আৰু এছিয়াৰ সবচে পুৰণা আজি ডুৰাণ্ড কাপ আজি ইয়াত আমি অৰ্গেনাইজ কৰিব পাৰিছোঁ গতিকে সেইটো আমি গৌৰৱ অনুভৱ কৰিছোঁ ইয়াৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ Welcome to the Bodoland, the land of mighty Ghatotkash, son of Bhim and Hirimba. 23 জুলাইৰ পৰা দেশৰ 5খনকৈ ষ্টেডিয়ামত 24টা দলৰ মাজত অনুষ্ঠিত হ'ব ডুৰাণ্ড কাপৰ খেল প্ৰথমবাৰলৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব কাৰ্বি আংলং মৰ্নিং ষ্টাৰ এফচিয়ে আই লিগ দ্বিতীয়ৰ পৰা ডুৰাণ্ড কাপলৈ যোগ্যতা অৰ্জন কৰে দলটোৱে অসমৰ বড়োলেণ্ড এফচিৰ লগতে দুটাকৈ দলে এইবাৰ অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাখনৰ 134 সংস্কৰণত ইম্ফল কোকৰাঝাৰ কলকাতা শ্বিলং আৰু জামছেদপুৰত অনুষ্ঠিত হ'ব খেলসমূহ তামুলপুৰৰ পৰা নিত্যানন্দ দাসৰ সহযোগত স্পৰ্টছ ব্যুৰো এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা